ছাত্ৰ ছাত্ৰীসকল নেৰিটছ এক্সাম যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটোৰ ক্লাছ 3 এইখন হৈছে ক্লাছ 3 পৰিৱেশ অধ্যয়নৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো মিছ নকৰিবা, ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পাবা। আৰু ইয়াৰ উপৰি তোমালোকৰ বাবে এখন ইবুক প্ৰস্তুত কৰিছোঁ, য'ত তোমালোকে মোবাইলৰ জৰিয়তে পাই যাবা। তোমালোকে জাষ্ট নাম্বাৰটো SMS কৰা 9394628219 এই নাম্বাৰটো SMS কৰিবা। ক্লাছ 3 ইবুকখন লাগে বুলি SMS কৰিলে হ'ল। তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, নোটছ পাতি সকলোখিনি আছে, তোমালোকে ল'ব পাৰিবা। আৰু তাৰ বাবে আমি মাচুল ৰাখিছোঁ মাত্ৰ 39 টকা। তোমালোকে জাষ্ট SMS দিলে হ'ল ক্লাছ 3 নোটছ লাগে বা ইবুকখন লাগে বুলি। তাত আমি QR কোড এটা পঠিয়াই দিম, মাত্ৰ 39 টকা তোমালোকে দি আটাইখিনি লৈ ল'ব পাৰিবা। ঠিক আছে, বহু ল'ৰা ছোৱালী এতিয়া লৈছে আৰু পঢ়ি আছে, তোমালোকেও তাত পঢ়িব পাৰিবা। ঠিক আছে, নোটছখিনি লৈ কেনে এতিয়া পৰিৱেশ অধ্যয়নৰ আমি আলোচনা কৰিম। ইতিমধ্যে আমি আগৰ পাঠত আলোচনা কৰিছোঁ, যিটো মানে আগৰ হেৰিটো অসমীয়া পাঠখিনি আলোচনা কৰিছোঁ, অসমীয়া খণ্ডখিনি। তোমালোকে চোৱা নাই, তোমালোকে চাই ল'বা। এতিয়া আমি পৰিৱেশ অধ্যয়নৰ আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? আমি জানো বাথৌ পূজা বড়ো জনগোষ্ঠীয়ে পালন কৰে। 1 নম্বৰটো হ'ব গটো শুদ্ধ। নাম্বাৰ 2টো আছে, গৰুৰ পেণ্টালিক ডামুৰি বোলে, কিন্তু মাছৰ পেণ্টালিক বা পোৱালিক, এইটো পেণ্টালিক হৈ আছে, পোৱালি হ'ব। ইয়াত মানে অলপমান হেৰি হৈছে, পোৱালিক হ'ব। ঠিক আছে, প্ৰিণ্টেড মিছ হৈছে, পোৱালিক। গৰুৰ পোৱালিক কি বুলি কোৱা হয়? ডামুৰি বোলে, কিন্তু মাছৰ পোৱালিক কি বুলি কোৱা হয়? পোনা বুলি কোৱা হয়, মাছৰ পোনা বুলি কোৱা হয়, হয় নহয়? সাধুকথাত কুকি ৰচিত কোন? সাধুকথাৰ কুকি ৰচিত হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সাধুকথাৰ কুকি এখন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল, সাধুকথাৰ কুকি বুলি। ঠিক আছে, ৰচিত কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, স্পেলিং ভুল আছে, মই তোমালোকক কৈ দি আছো, তোমালোকে তেনেকৈ চাবা। সুভাষ চন্দ্ৰ বসুক কি বুলি জনা যায়? সুভাষ চন্দ্ৰ বসুক কি বুলি জনা যায়? সুভাষ চন্দ্ৰ বসুক হৈছে নেতাজী বুলি জনা যায়। নেতাজী সুভাষ চন্দ্ৰ বসু বুলি কোৱা হয়, নহয়? নেক্সট প্ৰশ্নটো আহা, খ্ৰীষ্টান ধৰ্মৰ ধৰ্মপুথিখনৰ নাম হৈছে বাইবেল। ঠিক আছে, নাম হৈছে এইটো এক্সট্ৰা হৈছে বাইবেল। কিন্তু তেন্তে ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি হ'ব? সেইখন হৈছে কোৰাণ শ্বৰীফ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ইছলাম ধৰ্মৰ লোকসকলে যিখন ধৰ্মৰ পুথি হৈছে কোৰাণ শ্বৰীফ। তেনেকৈ হিন্দু ধৰ্মৰ তেনেকুৱাকে কিবিলাক আছে, বেদ, ৰামায়ণ, মহাভাৰত, হয় নহয়? তেনেকুৱাকে। নেক্সট হৈছে, আমাৰ শৰীৰত মুঠ কেইখন হাতৰ আমাৰ শৰীৰত মুঠ কেইখন হাতৰ আঙুলি আছে? প্ৰশ্নটো অলপ হৈছে, আমাৰ শৰীৰত মুঠ হাতৰ আঙুলি কেইটা আছে সেইটো হ'ব। ঠিক আছে, আমাৰ শৰীৰত মুঠ হাতৰ আঙুলি আছে, কিমানটা আছে ইয়াত? মুঠ হাতৰ আঙুলি 10টা আছে। ঠিক আছে, আমাৰ শৰীৰত মুঠ হাতৰ আঙুলি কেইটা আছে? 10টা আছে। অপশ্যন নম্বৰ টো হ'ব শুদ্ধ উত্তৰ। সূৰ্য কোন দিশত উদয় হয়? সূৰ্য হৈছে পূব দিশত উদয় হয়। সূৰ্য পূব দিশত উদয় হয়। 7 নম্বৰ গটো হ'ব শুদ্ধ উত্তৰ। বতাহ কি? বতাহ হৈছে এবিধ গতিশীল বায়ু। যে বতাহ মানে হৈছে গতিশীল, গতি কৰে, হয় নহয়? গতিশীল বায়ু। উদ্ভিদে কোন অংগই মাটিৰ পৰা পানী শোষণ কৰে? সেইটো হৈছে ইয়াত হ'ব শিপা। শিপাৰ পৰা উদ্ভিদে মাটিৰ হেৰি কৰে। ঠিক আছে, এনচাৰটো কি হ'ব? অপশ্যনটো শিপা হ'ব। ঠিক আছে, উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শোষণ কৰে? শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ঠিক আছে, মই ৰ'ব, পাতৰ জৰিয়তে নহয়, পাতৰ জৰিয়তে মাটি শোষণ নকৰে, ফুলৰ জৰিয়তে নহয়, কাণ্ডৰ জৰিয়তে নহয়, গতিকে শিপা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গছে আমাক কোনবিধ গেছ প্ৰদান কৰে যি আমাৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয়? গছে আমাক অক্সিজেন গেছ প্ৰদান কৰে, হয় নহয়? আমি যিটো কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেইটো গছে লয়, আৰু গছে যিটো এৰি দিয়া অক্সিজেন সেইটো আমাৰ বাবে অতি প্ৰয়োজনীয় বা আমি লওঁ। পানীৰ তৰল অৱস্থাৰ বিপৰীত পানীৰ কঠিন অৱস্থাটো কি হ'ব? যে পানীৰ তৰল অৱস্থাৰ বিপৰীতে পানীৰ কঠিন অৱস্থাটো কি হ'ব? এতিয়া পানী আমি জানো তৰল অৱস্থা, আৰু পানী কোনটো অৱস্থা থাকে? বিপৰীত, তৰলৰ বিপৰীত বৰফটো কি থাকে? গোটা অৱস্থাত থাকে। ঠিক আছে, গোটা অৱস্থাত থাকে। 12 নম্বৰ প্ৰশ্নটোলৈ আহা, আমাৰ ৰাজ্য অসমৰ ৰাজধানী ক'ত অৱস্থিত? আমাৰ অসমৰ ৰাজধানী হৈছে দিছপুৰত অৱস্থিত। ঠিক আছে, দিছপুৰ হৈছে
পাম্প কৰা মুখ্য অংগটো কি আমাৰ শৰীৰত তেজ পাম্প কৰে হৃদপিণ্ডই ঠিক আছে হৃদপিণ্ডই তেজ কি কৰে পাম্প কৰে গৰুৱে আমাক কি খাদ্য বস্তু দিয়ে সেইটো হৈছে গাখীৰ দিয়ে গৰুৱে ঠিক আছে কণী দিয়ে নেকি নিদিয়ে মৌ নিদিয়ে মাংস নিদিয়ে কি দিয়ে গাখীৰ দিয়ে গৰুৱে মৌমাখি আমাক কি প্ৰদান কৰে মৌমাখি আমাক মৌজোল প্ৰদান কৰে গতিকে কোনটো হ'ব খটো হ'ব শুদ্ধ উত্তৰ বাৰিষা কালত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি কি ব্যৱহাৰ কৰিব পাৰো ইয়াত চাদৰ আছে ছাতি আছে কম্বল আছে পাতিয়া আছে গতিকে আমি কম্বল উৰি থাকিবানে বাৰিষা কালত নাথাকা হয় না গতিকে ছাতি হ'ব ছাতি মানে তোমালোকে যে ব্যৱহাৰ কৰা ছটা বুলিও কয় কিছুমান ঠাইত ছাতি ব্যৱহাৰ কৰা পৃথিৱীখন দেখাত কিহৰ দৰে ত্ৰিভুজৰ দৰে চাৰিকোণীয়া বাকচৰ দৰে বল বা লাৰুৰ দৰে গোলাকাৰ নে এটাও নহয় আমি জানো যে বলৰ দৰে গোলাকাৰ বা লাৰু বা বলৰ দৰে গোলাকাৰ হয় কত হ'ব শুদ্ধ উত্তৰ এটা সপ্তাহত কেইদিন হয় 7 দিনে এসপ্তাহ হয় 18 নম্বৰ কত এটা বছৰত সাধাৰণতে কেইমাহ হয় 12 মাহে এবছৰ 20 নম্বৰ আমাৰ দেশখনৰ নাম কি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা 20টা মই লৈ আহিলো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট বহুতেই ইম্পৰ্টেণ্ট এনেকুৱা প্ৰশ্ন আহিয়ে থাকে বহুতেই ইম্পৰ্টেণ্ট তোমালোকৰ বাবে কুৱেশ্যন লগতে এনসাৰ আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহ'লে তোমালোকে নেক্সট আমি গণিতৰ পাৰ্টটো আলোচনা কৰিম তোমালোকে গণিতৰ পাৰ্টটো পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈকে বাই